নমস্কাৰ আপুনি চাই আছে দুপৰৰ শিৰোনাম ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী আৰু এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ নুনমাটি হত্যাকাণ্ডৰ তদন্ত ঘোষণা সিআইডি তদন্তৰ দায়িত্ব অৰ্পণ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টিএমপিকে প্ৰতিবাদৰ পাছতে তদন্ত ঘোষণা মুখ্যমন্ত্ৰী সোণোৱালৰ ঋতুপৰ্ণ পেগু নামৰ এজন অতি নৃশংসভাৱে ডিঙি ৰেপি হত্যা কৰা হৈছিল দিনৰ ভাগত কালি মহানগৰীত আৰু এই ঘটনা সন্দৰ্ভত হত্যাকাৰী সহ 4জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ নুনমাটি হত্যাকাণ্ডৰ তদন্তৰ কথা ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সিআইডিক তদন্তৰ দায়িত্ব অৰ্পণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ব্যস্ত কৰিছিল উত্তাল প্ৰতিবাদ হত্যাকাৰীক ফাঁচীৰ দাবীৰে নুনমাটি থানা ঘেৰাও কৰি টিএমপিকে সাব্যস্ত কৰিছিল প্ৰতিবাদ আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা সিআইডিৰ তদন্ত ঘোষণা কৰা হৈছে নুনমাটিৰ হত্যাকাণ্ডৰ ঋতুপৰ্ণ পেগু নামৰ এজন যুৱকক ডিঙি ৰেপি হত্যা কৰা হৈছিল দিন দুপৰতে ঘটনা সন্দৰ্ভত হত্যাকাৰী হুছেইন আলী সহ 4জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে নুনমাটি আৰক্ষীয়ে এই মুহূৰ্তৰ ডাঙৰ খবৰ ঋতুপৰ্ণ পেগু হত্যাকাণ্ডৰ সিআইডি তদন্তৰ অৰ্পণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰু ইতিমধ্যে আমি জনাইছো আজি পুৱাৰে পৰা নুনমাটিৰ হত্যাকাণ্ডক লৈ উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ঋতুপৰ্ণ পেগুক হত্যাক লৈ উত্তাল হৈ পৰে প্ৰতিবাদত নুনমাটি হত্যাকাৰীক ফাঁচীৰ দাবীৰে টিএমপিকে সাব্যস্ত কৰে আজি প্ৰতিবাদ শুকুৰবাৰে দিন দুপৰতে সংঘটিত হৈছিল এই ৰোমহৰ্ষক হত্যাকাণ্ড প্ৰাক্তন সতীৰ্থ কৰ্মচাৰী চুৰিকাঘাটত মৃত্যু হৈছিল ঋতুপৰ্ণ পেগুৰ ঘৰ চানমাৰীত আৰমান হোম ফাৰ্নিচিঙত সংঘটিত হৈছিল চুৰিকাঘাট আৰু এই চুৰিকাঘাটৰ এটা সামান্য কথাতে হৈছিল বাঘ বিতণ্ডা আৰু তাৰ পিছতে চুৰিৰে ডিঙি ৰেপি হত্যা কৰা হৈছিল ঋতুপৰ্ণ পেগুক উল্লেখযোগ্য যে আৰমান হোম ফাৰ্নিচিং এই প্ৰতিষ্ঠানখনত কাম কৰিছিল সেলছমেন হিচাপে ঋতুপৰ্ণ পেগুৱে 3 মাহ পূৰ্বে তেওঁ কামৰ পৰা অব্যাহতি লৈছিল আৰু তাৰ পিছত প্ৰায় এই প্ৰতিষ্ঠানখনলৈ গৈছিল ঋতুপৰ্ণ পেগুৱে ঠিক তেনেদৰে কালি দিনটোতো গৈছিল আৰু সামান্য কথাতে কাজিয়াৰ সূত্ৰপাত হৈছিল জানিব পৰা অনুসৰি এখন তুলত বহা কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু তাৰ পিছতে মাৰপিটৰ সূত্ৰপাত হয় হত্যাকাৰী আৰু ঋতুপৰ্ণ পেগুৰ মাজত তাৰ পিছতে হত্যাকাৰীয়ে ঘৰলৈ গৈ এখন চুৰি লৈ আহে আৰু এই হত্যাকাণ্ডত হত্যাকাৰীক সহযোগ কৰে পিতৃ মাতৃ আৰু ভাতৃয়েও মূল হত্যাকাৰীসহ 4জনক বৰ্তমান গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু হত্যাকাৰীক ফাঁচী কাঠত ওলমোৱাৰ দাবীত বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত সম্পন্ন কৰাৰ দাবীত ঋতুপৰ্ণ পেগুৰ পৰিয়ালক ক্ষতিপূৰণ আৰু ঋতুপৰ্ণ পেগুৰ পত্নীক চাকৰি দিয়াৰ দাবীত টিএমপিকেৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় কিছু উত্তেজনা বিৰাজ কৰে নুনমাটি থানা ঘেৰাও কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে টিএমপিকে যদিহে শীঘ্ৰেই ন্যায় লাভ নকৰে তেতিয়াহ'লে অনাগত সময়ত কেইবাটাও দল সংগঠনে জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে নুনমাটি থানাত আছে আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকা ভাস্কৰ পুনৰ সংযুক্ত হৈছো আপোনাৰ সৈতে বৰ্তমান কেনেকুৱা পৰিৱেশ নুনমাটি থানাত জয়ন্ত ইতিমধ্যে যেহেতু নুনমাটি থানাৰ পৰা আহি তেওঁলোকে যি পাৰ্মন ফাৰ্নিচিঙৰ সন্মুখভাগত যি নুনমাটিৰ মূল ঘাইপথৰ ওপৰত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিলে ঘাইপথ যিটো মূল পথ আছিলে বন্ধ কৰি দিয়া হৈছিল কিন্তু অৱশেষত আৰু শিক্ষাৰক্ষীৰ বিষয়ৰ উপস্থিতিত আলোচনা ক্ৰমে তেওঁলোকৰ সিদ্ধান্ত গ্ৰহণ কৰে তাৰ পাছতে এই মূল পথটো এই মুহূৰ্তত খুলি দিয়া হৈছে তেওঁলোকৰ প্ৰতিবাদ সাময়িকভাৱে আচলতে উঠাই লোৱা হৈছে আৰু আমি সেই পৰিৱেশ আমি দেখুৱাইছোঁ এই মুহূৰ্তত দেখিবলৈ পাই আছে যিহেতু য'ত ঘটনাটো সংঘটিত হৈছিল সেইটো স্থানত আচলতে বিভিন্ন দল সংগঠনে আহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু এই যিটো মূল পথ সেই মূল পথটো দীৰ্ঘ সময় ধৰি বন্ধ কৰি ৰাখিছিলে অৱশেষত খুলি দিয়া হৈছে অলপ পিছত আৰামছে যিটো আৰক্ষী আয়ুক্ত ইতিমধ্যে তেওঁলোকৰ সৈতে আলোচনা যুটীয়া আয়ুক্ত আছে তেওঁ আলোচনাত ইতিমধ্যে মিলিত হৈছে আৰু সেই সিদ্ধান্ত মৰ্মে মই যিটো কৈছোঁ তেওঁলোকে সেই যি মূল পথৰ যি অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী তেওঁলোকে উঠাই লৈছে আৰু তাৰ পাছতে বাহনসমূহ এখন এখনকৈ যাব দিছে আৰু সকলোৰে মূল এটাই দাবী যে যিহেতু সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালত হওক লগতে এই যি আচলতে ইয়াৰ কণমানি সন্তান সেই কণমানি সন্তানটিৰ যাতে ভৱিষ্যত সুনিশ্চিত হওক সেই সম্পৰ্কে আচলতে এক উচিত ব্যৱস্থা গ্ৰহণ কৰে তাৰে আচলতে দাবী আৰু তাৰ মাজতে অসম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিছে যে সমগ্ৰ হত্যাকাণ্ডৰ দায়িত্ব আচলতে চিআইডিৰ হাতত অৰ্পণ কৰাইছে চিআইডি আচলতে সমগ্ৰ যি বিচাৰ প্ৰক্ৰিয়া সেইলোকে সেই সমগ্ৰ ঘটনাৰ যি তদন্ত সেই তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিব আৰু মোৰ লগত যিহেতু আমাৰ সত্যাসমী নুনমাটি অজয় আছে অজয় কাষলৈ মই যাম অজয়ক দিম আৰু অজয় সেই সামগ্ৰিক পৰিৱেশ বা সমগ্ৰ বিষয়টো সম্পৰ্কত যিহেতু যোৱাকালিৰ পৰা আছিলে তেওঁ গোটেই সমগ্ৰ বিষয়টো জ্ঞাত গতিকে তেওঁ সেই সম্পৰ্কে সবিশেষ জনাবলৈ অনুৰোধ কৰিছোঁ হয় ভাস্কৰ যোৱাকালি যি হত্যাকাণ্ড সংঘটিত হ'ল তাৰ পিছতে আজি পুৱাৰ ভাগৰ পৰাই যি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজে প্ৰথম অৱস্থাত থানা ঘেৰাও কৰিল
থানাৰ পিছত তেওঁলোকে যি হত্যাকাণ্ড সংঘটিত দোকানখনত আহিল, দোকানখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি কিছুমান লণ্ডভণ্ড কৰিল। তাৰপিছত এতিয়া তেওঁলোকে ৰাজপথ ঘেৰাও কৰিছে আৰু আৰক্ষী মুতায়ন কৰা হৈছে, বহু আৰক্ষী মুতায়ন কৰা হৈছে। আৰক্ষী উচ্চপদস্থ বিষয়া কমিশ্যনাৰ আহি উপস্থিত হৈছে। গতিকে সমগ্ৰ দৃশ্য আমি দেখুৱাইছোঁ নিউজ অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক। কিন্তু তেওঁলোকৰ দাবী এটাই, তেওঁলোকে পৰিয়ালে উচিত শাস্তি পাব লাগে, দোষী ফাষ্টিক আদালতত দোষীৰ সেয়া হ'ব লাগে, গোটেই সমগ্ৰ বিষয় ফাষ্টিক আদালতত চলিব লাগে তদন্তটো। গতিকে ৰাইজৰ দাবী এটাই, পৰিয়ালে উচিত শাস্তি পাব লাগে, তেওঁলোক ফাঁচি দিব লাগে। ভাবে আচলতে প্ৰতিবাদ উঠাই লৈ আছে, মূল পথটো খুলি দিয়া হৈছে, কাৰণ আলোচনা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। হয়, যি ভাস্কৰ ইয়াত দেখা গৈছে যে তেওঁলোকে ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে, ৰাজপথ ইতিমধ্যে তেওঁলোকে বন্ধ কৰি দিছিল। কিন্তু তাৰপিছত আৰক্ষী যি উচ্চপদস্থ বিষয়া আছে তেওঁলোকে ৰাইজক পতিয়ন নিয়াইছে যে যি তদন্ত প্ৰক্ৰিয়া খৰতকীয়া হ'ব আৰু এক শুদ্ধ তদন্ত হ'ব বুলি কৈছে। তাৰপিছত ৰাইজক এনেদৰে ৰাইজে বৰ্তমান হয় ভাস্কৰ যিহেতু মুখ্যমন্ত্ৰীয়ে CIDৰ তদন্তৰ কথা ঘোষণা কৰিছে, বৰ্তমান সাময়িকভাৱে প্ৰতিবাদ স্থগিত ৰখা হৈছে। প্ৰতিবাদকাৰীসমূহ কিন্তু তাত উপস্থিত আছে, তেওঁলোকৰ পৰা ভাষ্য সংগ্ৰহ কৰক ভাস্কৰ, আৰু সামগ্ৰিক পৰিৱেশ আমাক দেখুৱাওক। সেই মুহূৰ্তত সেই সামগ্ৰিক পৰিৱেশ আমি দেখাম, যিহেতু যথেষ্ট মানুহ আছে ইয়াত, উত্তেজনাৰ পৰিস্থিতি। গতিকে কাৰো আচলতে ভাষ্য লোৱাটো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে এই মুহূৰ্তত। আৰক্ষীৰ শিক্ষক বিষয়াজী আৰু মহানগৰ আৰক্ষী আয়ুক্ত, জ্যোতি আৰক্ষী আয়ুক্ত ইয়াত আছে, তেওঁলোকে আলোচনা আচলতে কৰি আছে শিক্ষক বিষয়াৰ সৈতে, আৰু ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা আছে। তেওঁলোকে আশ্বাস দি আছে যিসমূহ মূল দাবী আছিলে, লগতে যি উচিত শাস্তি। ভাস্কৰ, সেই আশ্বাসসমূহ শুনাবলৈ চেষ্টা কৰক ভাস্কৰ, যিহেতু আৰক্ষীৰ সৈতে তেওঁলোকে বাৰ্তালাপ কৰি আছে। হয়, আমি পোনে পোনে আচলতে জ্যোতি আৰক্ষী আয়ুক্তৰ সেই কথাষাৰ মাৰিছিলে জানে, কি কয় জানে, মুছলিম ল'ৰাৰ গাড়ীৰ ওপৰত হাত উঠাবি 2014 পিছত নাগৰিক সমিতি লৈ কিনে এনেকৈ চেটেল নকৰি দিছে। Case number 4 for it. The case will be charged sheeted within 30 days. Given time. Sir, লিখি দিয়ক আমাৰ দিয়ক। Sir, is it CID? আপুনি CID তদন্ত হৈছে বুলি হৈছে CID inquiry হৈছে। আমি মানে পৰিস্থিতি আমাৰ সকলো কাৰণে ভাল হ'ব। বুজিছোঁ, চাওক এই মিডিয়া আছে, মিডিয়াৰ সন্মুখতে কৈ আছোঁ তো, মই লিখি দিম বুলি কৈছোঁ। স্যাৰ বুজি পালো স্যাৰ। স্যাৰ আমি বুজিছোঁ, আমি বহুত বুজিছোঁ। স্যাৰ লগতে আৰু এটা বস্তু লাগিব স্যাৰ, এই অবৈধ যোনখিনি স্যাৰ ব্যৱসায় হৈ আছে ইয়াতে স্যাৰ, ৰাজ্যৰ পৰা লৈ পেলাই স্যাৰ যিমান হৈ আছে এইখিনি আপোনালোকে অহা পিছত এতিয়া আমি গম পাইছোঁ যে CID এনকুৱাৰী দিছে আৰু CBI এনকুৱাৰীও দিছে। আছিল আৰক্ষী জ্যোতি আয়ুক্তৰ সৈতে তেওঁলোকৰ যি বাৰ্তালাপ, আৰু তেওঁলোকক ইতিমধ্যে লিখিতভাৱে তেওঁলোকক দিব লাগে, আৰু তাৰ পাছতে তেওঁলোকৰ যি প্ৰতিবাদ যিটো উঠাই লৈছে, ইতিমধ্যে উঠাই লৈছে। তাৰ মাজতে যিহেতু বিভিন্ন ধৰণৰ তেওঁলোকৰ অভিযোগ, বিভিন্ন ধৰণৰ দাবী আছে, আৰু তাৰ মাজতে ভাস্কৰ সেই বাৰ্তালাপখিনি শুনাবলৈ চেষ্টা কৰক, বাৰ্তালাপখিনি শুনাবলৈ চেষ্টা কৰক ভাস্কৰ। অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আলোচনা চলি আছে তাত, অবৈধভাৱে ব্যৱসায় কৰা প্ৰসংগ তাত উত্থাপিত হৈছে। নিশ্চয়কৈ আচলতে সেই সম্পৰ্ক যিহেতু তেওঁলোকে জ্যোতি আৰক্ষী আয়ুক্তৰ আলোচনা আছে, আমি We have agreed we want a legal solution. my phone number. You come on Monday or Tuesday, whichever date is suitable for you. আমাক নিৰাপত্তা লাগে, আজি লিখিব আমি লিখিত নিদিয়াকৈ না না এটা বস্তি আছে, আৰু তেওঁলোকৰ অভিযোগ যে সেই যি বস্তিটো, সেই বস্তিটো উঠাই দিব লাগে, আৰু যিহেতু সেই বস্তিৰ পৰা আচলতে বিভিন্ন ধৰণৰ দুষ্কাৰ্য হয়, আচলতে ডিষ্টেন্স মেইনটেইন কৰিব। COVID-19ৰ ক্ষেত্ৰত ডিষ্টেন্স মেইনটেইন নকৰিলে আমি সকলোৱে মৰিম, কিয়নো COVID-19ৰ ঔষধ এতিয়ালৈ ওলোৱা নাই, আপোনালোকে জানে, আৰু আমি মূৰ্খামি হৈ পেলাই মৰাটো উচিত নহয়। আপোনালোকে অনুগ্ৰহ কৰি ডিষ্টেন্স মেইনটেইন কৰক, কাইণ্ডলি ডিষ্টেন্স মেইনটেইন কৰক। सर इनको रिटर्न चाहिए। नहीं CID इंक्वायरी हो गया, CID इंक्वायरी ऑलरेडी दिया हुई আমার কমিশনার স্যার আইছে, আমি অলরেডি আসামি যিসকল আছে সব এৰেষ্ট হৈছে, তদন্ত চলি আছে, আৰু CID ইনভেষ্টিগেশ্যন চলি আছে, CID টিম আহিব এতিয়া, গতিকে আপোনালোকে গোটেই তদন্ত ভালকৈ চলি আছে। স্যার আমি রিকোয়েস্ট কৰিছোঁ, আপুনি আমি ৰিকুৱেষ্ট কৰিছোঁ আপুনি কাইণ্ডলি থানাত যদি কৈ দিয়ে ৰিটাৰ্ণ দি দিব চাইন কৰি, তেনেহ'লে লোকেল থানাই লিখিব, তেওঁ লিখে নহয়, যদি আপুনি লিখি এটা দি দিয়ে আমাক এচুৰেঞ্চ কি ऐसा ऐसा हो रहा है, देन वी विल बी एश्योर्ड सर। আমি ইয়াতে ৰখিম স্যার, যিখিনি একশ্যন হৈছে সব অলৰেডি আপনি দি দিয়ক।
পাব্লিক ডমেইনত আছে, চবে মিডিয়াই গম পাইছে। যদি দি দিয়ে আমি গ্ৰেটফুল থাকিম আপোনাক। চাৰ্জশ্বিট দাখিবলৈ অলপ টাইম লাগিব, এতিয়া তদন্ত চলি আছে। এইটো তদন্ত চলি আছে, এতিয়া CID ইনভেষ্টিগেশ্যন আৰম্ভ হৈছে। CID টিম তেওঁলোকেও ইনভেষ্টিগেশ্যন কৰিব আৰু যিসকল একিউজ আছিলে তেওঁলোকক এৰেষ্ট কৰা হৈছে আৰু আইনগতভাৱে সকলো একশ্যন লৈ থকা হৈছে। ধন্যবাদ। ভাস্কৰ, ক্ষতিপূৰণ সন্দৰ্ভত কি মন্তব্য প্ৰকাশ কৰিব আৰক্ষীয়ে জানিবলৈ চেষ্টা কৰক। ভাস্কৰ, ক্ষতিপূৰণৰ দাবী উত্থাপিত হৈছে, আৰক্ষীৰ পৰা জানিবলৈ চেষ্টা কৰক ক্ষতিপূৰণ সন্দৰ্ভত। নিশ্চয়কৈ আমি যদি সেই সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম। জয়ন্ত, আমি তদন্ত চলি আছে, জোৰদাৰ তদন্ত চলি আছে। CIDও এতিয়া তদন্ত কৰিব আৰু তদন্ত শেষ হোৱাৰ অতি সোনকালে তদন্ত শেষ কৰি কেছটো আদালতত লৈ যোৱা হ'ব। সেইটো তদন্ত এতিয়ালৈকে যিখিনি পোৱা গৈছে তেওঁলোকক এৰেষ্ট কৰা হৈছে আৰু তদন্ত চলি আছে। তদন্তত যাৰ এগেইনষ্টে এভিডেন্স পোৱা যায় সকলোকে আইনগতভাৱে ব্যৱস্থা লোৱা হ'ব। 5জন একিউজক ইতিমধ্যে এৰেষ্ট কৰা হৈছে, আপোনালোকে গম পায়, আৰু তেওঁলোকৰ আইনগতভাৱে ব্যৱস্থা লৈ থকা হৈছে আৰু পৰৱৰ্তী তদন্ত জাৰি আছে। সেইটো আমি তদন্ত কৰি আছোঁ। যি যেনেকুৱাই হয় এই আইনগতভাৱে সকলোৰে ওপৰত একশ্যন লোৱা হ'ব। যিকোনো ইলিগেল যদি তাত তেনেকুৱা কিবা হয় সেইটোৰ ওপৰত লফুলি একশ্যন লোৱা হ'ব। সকলো একশ্যন লৈ থকা হৈছে আৰু লোৱা হ'ব। এই দিশটোৱে চাই, গতিকে তেওঁলোকে ক্ষতিপূৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য আগবঢ়াব নোৱাৰে, যিহেতু ৰাজ্য চৰকাৰৰ ফালৰ পৰা বা প্ৰশাসনৰ ফালৰ পৰা আচলতে সেই মন্তব্য আগবঢ়াব। যি নহওক, যি ধৰণৰ অভিযোগ আনিছিলে যে যি বস্তি অঞ্চলৰ পৰা আচলতে এই বিভিন্ন ধৰণৰ অসামাজিক কাৰ্য সংঘটিত হয়, যিটো স্থানত আচলতে আমি আছোঁ সেই স্থানৰ পৰা সোঁহাতে যদি চাই আচলতে সোঁহাতে সেই বস্তি অঞ্চল, আৰু তেনেস্থলত প্ৰশ্ন উঠিছে যে সেই যি ধৰণৰ অভিযোগ, সেই অভিযোগৰ পাছত তেওঁলোকে আৰক্ষীয়ে তেওঁলোকে আশ্বাস দিছে যে তেওঁলোকে বিহিত ধৰণৰ ব্যৱস্থা ল'ব লাগে, সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। আৰু তাৰ পাছতে মোৰ ওপৰত উঠা গৈছে আৰু আমি পুনৰ য'তে আৰক্ষী আয়ুক্ত আছে মই তেওঁলোকৰ ফালে যাম। সিদ্ধান্ত হ'ল ছাৰ, তদন্ত খুব নিয়াৰিকৈ হৈ আছে। ইতিমধ্যে সকলো কালপ্ৰিট এৰেষ্ট হৈছে। আমি খুব সোনকালে এইটোকে চাৰ্জশ্বিট কৰিম আৰু আমি আশা কৰিছোঁ যে দৃষ্টান্তমূলক শাস্তি ন্যায়ালয়ে দিব। আশ্বাস দিছে যে কঠোৰ শাস্তি প্ৰদান কৰা হ'ব। বিচাৰ প্ৰক্ৰিয়া যেনেকৈ যি ধৰণে চলাব লাগে সেই ধৰণে নিব আৰু কোনো পক্ষে বিচাৰ প্ৰক্ৰিয়া যাতে কোনো ধৰণৰ সুৰুঙা নাথাকে তাৰ প্ৰতি আশ্বাস দিয়া হৈছে। আৰু আমি সেই দৃশ্য আমি পোনপটীয়াকৈ দেখুৱাইছোঁ ইয়াৰ নুনমাটিৰ পৰা এই মুহূৰ্তত, আৰু এই মুহূৰ্তত ইতিমধ্যে তেওঁ যিটো পথ, মূল পথ যিটো আবদ্ধ কৰি ৰাখিছিলে সেই পথটো ইতিমধ্যে খুলি দিয়া হৈছে। আৰু এতিয়া দেখিবলৈ পাই আছে জয়ন্ত, মূল পথটো খুলি দিয়াৰ পাছতে আচলতে গাড়ীখনে ওলাইছে আৰু বিভিন্ন দল সংগঠন ইতিমধ্যে আলোচনাত মিলিত হোৱাৰ পাছতেই তেওঁলোকক যিটো আশ্বাস দিছে সেই আশ্বাসৰ পাছতে তেওঁলোকৰ যি প্ৰতিবাদ, সেই প্ৰতিবাদ আচলতে সাময়িকভাৱে উঠাই লয়। নিশ্চয়কৈ তেওঁলোকে আন কেইবাটাও দাবী বৰ্তমানে উত্থাপন কৰিছে। একাংশ প্ৰতিবাদকাৰীয়ে তেওঁলোকক লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিব লাগিব তেনে দাবী উত্থাপন কৰিছে এই মুহূৰ্তত ভাস্কৰ। যিসকল লোক তাত বৰ্তমানে সমবেত হৈ আছে তেওঁলোকৰ পৰা আৰু প্ৰতিক্ৰিয়া সংগ্ৰহ কৰিবলৈ চেষ্টা কৰক, যিহেতু কোনো সুৰুঙা নাথাকে বুলি আৰক্ষীয়ে এই মুহূৰ্তত প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। অতি শীঘ্ৰে চাৰ্জশ্বিট দাখিল কৰিব। CIDৰো দল কিছু সময় পিছতে উপস্থিত হ'ব ঘটনাস্থলীত তদন্তৰ বাবে। বৰ্তমান আৰু প্ৰতিবাদকাৰীসকলৰ কি দাবী আছে জানিবলৈ চেষ্টা কৰক ভাস্কৰ। নাই, ইতিমধ্যে মূল দুটা দাবী আমি স্পষ্টভাৱে কৈছে, তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছে যে সমগ্ৰ যি বিচাৰ প্ৰক্ৰিয়া আচলতে ফাষ্ট ট্ৰেক আদালত হ'ব লাগে, যি কৰ্মনীতিৰ ভৱিষ্যত সুনিশ্চিত হ'ব লাগে, অৰ্থাৎ পত্নীক এটা চাকৰি দিব লাগে, লগতে যিটো বস্তি অঞ্চল আছে সেই বস্তি অঞ্চল উচ্ছেদ হ'ব লাগে। মূল আচলতে তিনিটাই দাবী। তথাপিও যিহেতু আলোচনা হ'ল এডিশ্যনৰ পাছত মই ইয়াত যিহেতু বিভিন্ন দল সংগঠন আছে, মই যদি সম্ভৱ হয় মই তেওঁলোকৰ ফালে যাম, যিহেতু আচলতে বাহনসমূহ আহি আছে, গতিকে পথৰ সিফালে যোৱাটো যথেষ্ট অসুবিধা আছে। গতিকে আমি ভাষ্য সংগ্ৰহ কৰাত কিছু অসুবিধাৰ সন্মুখীন হৈছোঁ। গতিকে আমি কিছু সময়ৰ পাছত আমি চেষ্টা কৰিছোঁ যে কিছু সময়ৰ পাছত আমি সেই লোকৰ ওচৰত ভাষ্য ল'বলৈ আমি চেষ্টা কৰিম, ভাষ্য ল'ম। আৰু আমি যিহেতু ইতিমধ্যে তেওঁলোকৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত গ্ৰহণ কৰিছে, কথা পতা হৈছে বা তেওঁলোকৰ আলোচনা হৈছে। গতিকে তাৰ মাজতো যিহেতু আৰু তেওঁলোকৰ কিবা দাবী আছিল নেকি বা তেওঁলোকৰ কেনেধৰণৰ যি পৰৱৰ্তী সময়ত তেওঁলোকৰ যি সংগ্ৰাম বা তেওঁলোকৰ যি প্ৰতিবাদ কেনেদৰে চলাই যাব সেই সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰি আছোঁ।
আৰু তাৰ মাজতে যিটো আশ্বাস দিয়া আছে আৰু মুখ্যমন্ত্ৰী পুনৰ যি নিৰ্দেশ দিয়া আছে যে সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া যদি CID দিয়া আছে গতিকে তাৰ প্ৰতি আচলতে সি মুখ্যমন্ত্ৰীৰ যি ধৰণৰ সিদ্ধান্ত বা যি ধৰণৰ নিৰ্দেশনা সেই নিৰ্দেশনাক আচলতে আঁকোৱালি লৈছে বিভিন্ন দল সংগঠনে আৰু মুখ্যমন্ত্ৰী সেই নিৰ্দেশনাৰ পাছতেই কিছু পৰিমাণে হ'লে তেওঁলোকে আচলতে এই যি প্ৰতিবাদ সেই প্ৰতিবাদ আচলতে সামৰি লোৱা দেখিবলৈ পোৱা গৈছে জয়ন্ত হয় ভাস্কৰ আপুনি সেই সামগ্ৰিক পৰিৱেশ আমাক দেখুৱাই থাকক এয়া পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছোঁ পথছোৱা সামান্য বৰ্তমান মুকলি কৰি দিয়া হৈছে আনহাতে আৰক্ষীয়ে ঘোষণা কৰিছে যে প্ৰতিবাদকাৰীসকলে যাতে সামাজিক দূৰত্ব মানি চলে কিয়নো মাৰাত্মক COVID-19ৰ বাবে সামাজিক দূৰত্ব মানি চলাটো হৈছে একমাত্ৰ সাৱধান আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সকলোকে সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনোৱা হৈছে আৰু বৰ্তমানে প্ৰতিবাদকাৰীসকলৰ সৈতে আমি আছো আমাৰ নিৰাপত্তা আপোনালোকৰ হাতত আছে কিন্তু স্যাৰ বহুত দেৰি হৈ গৈ আছে স্যাৰ বহুত দেৰি হৈ গৈ আছে আহিব মই আলোচনা কৰিম কাইণ্ডলি আপুনি এই এৰিয়াটো এভিক্ট কৰক ইলিগেল এনক্ৰোচমেণ্টটো এভিক্ট কৰক কিমান ইলিগেল আছে আপুনি এইখিনি কৰিব লাগিব আমি ৰাইজ পুলিচৰ লগত আছো স্যাৰ আমি কেতিয়াও আইন হাতত নলওঁ স্যাৰ কিন্তু কালি যে দুৰ্ভগীয়া মৰিছে কালি যে এজনী লেডি তাই বিধৱা হৈছে সেইখিনি চাই বুকুটো কঁপি গৈছে স্যাৰ আপোনাৰ লগত আছো আপোনালোক ইমান ভাল কাম কৰি আছে স্যাৰ আৰু লগতে আমি আপোনালোকৰ এগেইনষ্টত নহয় কিন্তু আপোনালোক এটা এছুৰেঞ্চ দিয়ক আমাক লিখিত স্যাৰ কাইণ্ডলি ৰিটেন এটা দিয়ক স্যাৰ যে আপোনালোক একশ্যন ল'ব এটা ৰিটেন দিয়ক স্যাৰ কমিশনাৰ ছাৰ নিজে আহি মাইকত ক'লে আমি ক'লোঁ ডিচিপি যিজন হেৰি কিমান দিনৰ টাইম লৈছে স্যাৰ 30 ডেজ মিডিয়া আছে 30 ডেজৰ টাইম আপুনি মিডিয়া কৈ দিয়ক 30 ডেজ আনকি এতিয়া কেছটো অলৰেডি CID অৰ্ডাৰ হোৱা বুলি চিপি ছাৰে ক'লে CID দিছে ঠিক আছে আমাৰ পৰামৰ্শ 30 ডেজত আপুনি এছুৰেঞ্চ দিছে মিডিয়াৰ আগত দিছে আমি 30 ডেজ যদি নহয় স্যাৰ আমি সেইখিনি লিখি দি আছে ছাৰহঁতে এতিয়া দিম বুলি কৈছে যেতিয়া লিখি পেলাই হৈ গ'ল আমি কেনেকৈ লিখি দিব লিখি দিব লিখি দিব পাৰিব স্যাৰ এতিয়া ৰাইটিঙত দিব দি আছে বুলি কৈছে যিটো সিদ্ধান্ত যে 1 মাহৰ ভিতৰত আচলতে যি দোষী সেই দোষীৰ কঠোৰতম কঠোৰ শাস্তি প্ৰদান কৰা হ'ব আৰু তাৰ পাছতে যিহেতু লিখিত প্ৰতিবেদন দিয়া হ'ব আচলতে আৰক্ষী ফালৰ পৰা লিখিতভাৱে দিব আৰু সেইবাবে তেওঁলোকৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ সাব্যস্ত যি উঠাই লৈছে আৰু সেই পৰিৱেশ আমি দেখুৱাই আছোঁ এই মুহূৰ্তত আৰু আমি কৰি আছো নহ'লেতো ছাৰ জ্বলাই দিওঁ গোটেই মানুহবোৰ যেনেকৈ ওলাই আহিছে জ্বলাই দিলে হয় কোনো ৰাস্তা নহয় জ্বলোৱা কোনো ৰাস্তা নহয় এইটো জ্বলাব নোৱাৰে নহয় আমি আপোনালোকে জ্বলাম বুলি জ্বলোৱা ক'লেও কোনো ৰাস্তা নোৱাৰে নহয় মানে মানুহবোৰ ওলাই আহিছিলে সেইটো সেইটো কৰিলেতো আইন জ্বলোৱা কোনো ৰাস্তা নহয় আমি পুলিচৰ লগত আছো আৰু স্যাৰ CID ৰে চাৰ্জশ্বিটটো দিব আমি সেইটো বিচাৰিছোঁ না আমি নকৰোঁ স্যাৰ আমি নকৰোঁ আইন ভংগ কৰা নাই স্যাৰ আমিও জানো কি হ'ব পাৰে এতিয়া আমি যাব পাৰোঁ ওলাই দিয়ক চবে ওলাই দিয়ক নিশ্চয় ভাস্কৰ এই মুহূৰ্তত সচেতন লোকসকলে ওলাই আহিছে কেৱল TMPকে নহয় নুনমাটিৰ সচেতন লোকসকলে ওলাই আহিছে অবৈধ বেদখলৰ প্ৰসংগ এই মুহূৰ্তত পোহৰলৈ আহিছে বস্তি অঞ্চলত বিভিন্ন অসামাজিক কাৰ্যকলাপৰ প্ৰসংগ উত্থাপিত হৈছে গতিকে সেই সচেতন মহিলা বা সচেতন লোকসকলৰ পৰা যদি ভাস্কৰ এই বিষয়ত জানিব বিচাৰে কিছু ভাস্কৰ যদি সম্ভৱ হয় নিশ্চয়কৈ আমি সেই সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম কিন্তু যথেষ্ট অসুবিধা আছে আচলতে ভাষ্য সংগ্ৰহৰ যথেষ্ট অসুবিধা আছে যিহেতু মূল পথটো খুলি দিয়া আছে তেনে ক্ষেত্ৰত আচলতে ইয়াত যথেষ্ট সমস্যাৰ সন্মুখীন আমি ভাষ্য সংগ্ৰহ কৰা বাবে জয়ন্ত এই মুহূৰ্তত সম্ভৱে নহয় যে আমি কোনো লোকৰ ভাষ্য সংগ্ৰহ কৰিবলৈ গতিকে আমি কিছু সময় পাছত আমি যত্ন কৰিম যে যিসকল মহিলা আছে সেইসকলো আমি ভাষ্য ল'বলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত আচলতে কোনো ধৰণৰ মানে সম্ভৱ নহয় যে আমি ভাষ্য সংগ্ৰহ কৰিম বিভিন্ন লোকৰ আৰু তাৰ পৰিৱৰ্তে আমি সেই সামগ্ৰিক যদি পৰিৱেশ চাওঁ আপুনি নিজেই বুজি পাব এনেকুৱা ধৰণৰ পৰিৱেশ এই মুহূৰ্তত বিৰাজ কৰিছে আৰু তথাপি এগৰাকী মহিলা আছে মহিলা ছাৰে আমাক এছুৰেঞ্চ দিছে যে আইনী হিচাপত পুৰা প্ৰক্ৰিয়াটো হ'ব আৰু যোনে দোষী আছে যোনে অপৰাধ কৰিছে বাদ যাব নোৱাৰিব সেইটো ইমান এছুৰেঞ্চ পাইছোঁ আমি কিন্তু আইন হাতত ল'ব নোৱাৰোঁ আমি সচেতন ৰাইজ আমি আহিছোঁ নিজৰ ৰোষ এটা নিজৰ আমি দুখ কালি যেতিয়া আমি দেখিছোঁ এটা নিৰীহ ল'ৰা য়াং ল'ৰা আমাৰ অসমীয়া ল'ৰা ৰাস্তাত ডিঙি কাটি যেতিয়া পৰি আছে আৰু তাৰ ঘৈণীয়েক সৰু 8 বাচ্চা লৈ য'তে ত'তে কান্দি আছে বিলাপ কৰি আছে বুকু কঁপি গৈছে জানে বাইদেউ বুকু কঁপি গৈছে আৰু সেইটো লৈ আজি আমাৰ ৰাইজ আহিছে ৰাইজ ভুল কাম কৰা নাই ৰাইজ ওলাবতো আজি আমাৰ নিৰাপত্তা নাই ছিকিউৰিটি নাই ক'ব নালাগে হিন্দু মুছলমান আমি নকৰোঁ
কিন্তু আপুনি যদি কম্পেৰিজন এনালিচিছ কৰিব হিন্দু বেছি মৰি আছে ছাৰ বাইদেউ মাৰাবোৰ মুছলমান সেইটো কৈ আছো হিন্দু বেছি মৰি আছে কিয় মৰি আছে সেইটো ভাবিব লাগিব আপুনি আমি হিন্দু মুছলমান কৰা নাই ৰাইজক আমি আগবঢ়াবলৈ যাম আৰু কালি মঞ্জিত মহন্তই কৈছে যে বিহাৰী নাম দি দিছে আজি বিহাৰীটো ইণ্ডিয়ান মানুহ আপুনি তেওঁ কৈছে বোলে তেওঁ ধৰ্ম নকৰে ঠিক আছে তেওঁক চেলিউট কৰোঁ ধৰ্ম নকৰে কিন্তু জাতি কেলে কৰিলে তেওঁ ইমান ডাঙৰ বুদ্ধিজীৱী তেওঁ জাতি কেলে কৰিলে চ' আজি আমাক পুলিচে এচুৰেঞ্চ দিছে CID গৈছে কেছটো CID তাত গৈছে আমি অসমৰ ৰাইজ গুৱাহাটীৰ ৰাইজ আমি ওলাই আহিছোঁ কাৰণ আমি যেতিয়া দেখিছোঁ এজনী লেডি এই ছোৱালী 8মহীয়া বাচ্চা লৈ বিলাপ কৰি আছে আমি থাকি যাব নিশ্চয়কৈ হৃদয় বিদাৰক ভাস্কৰ হৃদয় বিদাৰক এটি ঘটনা 8মহীয়া জীৱনলৈ কাল অমানিশা নামি আহিল এই মহিলাগৰাকীৰ জীৱনলৈ ভাস্কৰ এই মুহূৰ্তত কিছু সময়ৰ বাবে আপোনাক বিদায় জনাইছো আৰু বৰ্তমানো এনেদৰে উত্তেজনা অব্যাহত আছে আৰু বিশেষকৈ সচেতন লোকসকলো ওলাই আহিছে ৰাজপথলৈ এই নৃশংস হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবী উত্থাপিত হৈছে এনেদৰে ৰোমহৰ্ষক হত্যাকাণ্ড এটাৰ পিছত আনটো সংঘটিত হৈ গৈছে ৰাজ্যত অসমীয়াক হত্যা কৰি গৈছে এতিয়া মানুহৰ নিৰাপত্তা নোহোৱা হৈছে কেনেদৰে মানুহে জীৱন হেৰুৱাবলগীয়া হৈছে একোটা সামান্য কথাতে আৰু এনেধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় সেই দাবীও বৰ্তমান উত্থাপিত হৈছে আৰু CID তদন্তত সন্তুষ্টি প্ৰকাশ কৰিছে যদি শীঘ্ৰেই বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপিত হৈছে এই মুহূৰ্তত খবৰ অব্যাহত থাকিব সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ দুপৰৰ শিৰোনামৰ আন এক গুৰুত্বপূৰ্ণ খবৰ গোমাংসৰ দোকান বন্ধ কৰাৰ দাবী ইছলাম ধৰ্মাৱলম্বী লোকৰ নগাঁও চহৰৰ বৰবজাৰত প্ৰতিবাদ সাব্যস্ত ৰাইজৰ গোমাংসৰ দোকানৰ বাবে বৰবজাৰৰ ঢাকাইপট্টিত অস্বাস্থ্যকৰ পৰিৱেশত দিন পাৰ কৰিবলগীয়া হৈছে ৰাইজে নীতি বহিৰ্ভূতভাৱে গোমাংসৰ দোকানীয়ে পথৰ দাঁতিতে আৱৰ্জনা পেলোৱাৰ ফলত দুৰ্গন্ধত থাকিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে প্ৰতিবাদী ৰাইজে আৰু এই সন্দৰ্ভত নগাঁৱৰ পৰা আমাৰ সাংবাদিক নিৰুৎপল বৰাৰ এক ৰিপৰ্ট আগবঢ়াই বাতৰিৰ পৰা বিদায় লৈছোঁ আমি বৰ্তমান উপস্থিত আছোঁ নগাঁৱৰ ঢাকাইপট্টিত আৰু ঢাকাইপট্টিৰ যিসকল ইছলাম ধৰ্মাৱলম্বী লোক আছে তেওঁলোকে এটা অভিযোগ কৰিছে যে ইয়াত যিবিলাক গোমাংসৰ দোকান আছে সেই দোকানকেইখনে অস্বাস্থ্যকৰ পৰিৱেশত ইয়াত গোমাংস বিক্ৰী কৰি আছে আৰু ৰাইজে ইয়াত বৰ্তমান প্ৰতিবাদ কৰিছে ৰাইজে ইতিমধ্যে ইয়াৰ যিসকল ইছলাম ধৰ্মাৱলম্বী লোক আছে তেওঁলোকে ইয়াত গোমাংসৰ দোকান বন্ধ কৰিবলৈ তেওঁলোকে দাবী কৰিছে আৰু আমি দেখুৱাইছোঁ বৰ্তমান ইয়াত যিসমূহ দোকান আছে তাত বিভিন্ন অভিযোগ আছে বিভিন্ন ভিডিঅ' ফুটেজো পোৱা গৈছে য'ত দেখা গৈছে স্পষ্টভাৱে যে অস্বাস্থ্যকৰ পৰিৱেশত যিসমূহ নলা আছে নলাসমূহত বিভিন্ন গৰু মাংস কটাৰ পিছত গোমাংস কটাৰ পিছত সেই মাংসৰ যিসমূহ তেজ বা বিভিন্ন ধৰণৰ যিবিলাক আৱৰ্জনা যি আছে সেয়া পেলোৱাৰ ফলত ইয়াত অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি হয় যাৰ পৰিপ্ৰেক্ষিতত ৰাইজে কিন্তু প্ৰতিবাদ কৰিছে মোৰ লগত ইয়াৰ এগৰাকী স্থানীয় লোক আছে মই আপোনালোকে ইয়াত আপোনালোকে ইছলাম ধৰ্মাৱলম্বী লোক হয় হয় আৰু আপোনালোকে গোমাংসৰ দোকান বন্ধ কৰাৰ দাবী কৰিছে কিহৰ কাৰণে ধৰা চাওক আমি ইয়াত থাকোঁ ইয়াত যেতিয়া ইমান গৰু তেজবিলাক নালাত পেলাই দিয়ে ইমান গোন্ধ হয় আমি ঘৰত থাকিব নোৱাৰোঁ ৰাস্তাত ওলালে গোন্ধ ওলায় এই বহুত ধৰণৰ মানুহ এইফালেদি অহা যোৱা কৰে তেওঁলোকে নাকত খোপা দি পেলাই অহা যোৱা কৰিব লাগে হয় 7খন দোকান আছে 7খন দোকানৰ কাৰণে মিউনিচিপালিটিৰ টেক্স আমি চবেই পে' কৰি আছোঁ কিন্তু মিউনিচিপালিটিৰ পৰা আমি কোনো ফেচিলিটি পাই থকা নাই ড্ৰেইন চাফা নকৰে মিউনিচিপালিটিয়ে ষ্ট্ৰীট লাইটৰ সুবিধা নাই ইয়াত জাবৰ পেলালে মিউনিচিপালিটিয়ে চাফা নকৰে কিন্তু টেক্স আমি পে' কৰি আছোঁ এই 7খন দোকানৰ কাৰণে 150 ঘৰ মানুহৰ কষ্ট পাই আছে গোন্ধ হৈ আছে তাৰ স্বাস্থ্যৰ পৰীক্ষা কোনো হেৰিয়ে পৰীক্ষা কৰা নাই আজিলৈকে স্বাস্থ্য পৰীক্ষা কৰা নাই এই ইয়াৰ গোন্ধৰ দ্বাৰা যে মানুহৰ যে অসুবিধা হৈ আছে বা বেমাৰ হৈ আছে সেইটোৰ বিষয়ে কোনো তদন্ত কৰি থাকে অভিযোগ দিছে উপায়ুক্তৰ কেছ আমি যে আমাৰ মিউনিচিপালিটিৰ লগত কেছ চলি আছে সেইটোৰ বিষয়ে আমি হেৰি কৰিছোঁ কিন্তু কোনো ৰিজাল্ট ওলোৱা নাই তেওঁলোকৰ লগত চব বুজাবুজি হৈ আছে আমাৰ মনে হয় পুলিচৰ ওচৰত কৈছোঁ একশ্যন নলয় ইয়াৰ পৰা চিফ্ট কৰিবলৈ কৈছে কিন্তু দোকানকেইখন ইয়াৰ পৰা চিফ্ট নকৰে আমি আজি 15 বছৰ ধৰি পেলাই এইটোৰ লগত যোগাযোগ কৰি আছোঁ আমাৰ এইখিনি ডকুমেণ্টছ আছে আনকি আমি প্ৰাইম মিনিষ্টাৰৰ পৰাও লিখা আনিছোঁ প্ৰাইম মিনিষ্টাৰ ইয়াত একেবাৰে পূৰা সম্পূৰ্ণভাৱে দি দিছে ইয়াৰ পৰা শ্বিফ্টিঙৰ অৰ্ডাৰ দিছে এটা নহয় 3টা কৰি কপি আমাৰ তাত আছে 3টা কৰি কপি থকাৰ ভিতৰতো তেওঁলোকে অবৈধ হিচাপত ইয়াত দোকানদাৰী কৰিছে 1 নম্বৰ কথা 2 নম্বৰ কথা ইয়াত অননন ধৰণৰ এইটো হ'ল মুছলমানৰ পথ নহয় এইটো অন্য জনজাতিৰ পথ হয় এইটো মুছলমান নাই হিন্দু নাই খ্ৰীষ্টান নাই চব মানুহ ইয়াত অহা যোৱা কৰে ইয়াত যদি কোনোবা ব্যক্তি এটা যদি মোনা লৈ পেলাই আহে তেওঁলোকে এনেকুৱা অভদ্ৰ হিচাপত মাতে আহক ভাই ৰাবাছ আছে মস্তি আছে ভাল মাংস আছে হিন্দু মানুহকো মাতে আমি লাষ্ট